ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাটো কিমান যুক্তিসংগত বুলি ভাবে? চাওক দলৰ কাৰ্যালয়ৰ সন্মুখৰ যিটো ৰাস্তা সেই ৰাস্তাটো দলৰ কাৰ্যালয়ৰ নহয় বা কোনো দলৰ নহয়। আমি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে মেইন ৰোডত প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। গতিকে আমি নাভাবোঁ যে সেইটোৱে কাৰোবাৰ কাৰ্যালয়ৰ ভিতৰত গৈতো আমি প্ৰতিবাদ সাব্যস্ত কৰা নাই। গতিকে এইটো সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ আছিলে আৰু তাত তেওঁলোকে অগণতান্ত্ৰিক পদ্ধতিৰে ঠেলা হেঁচা কৰি এক বেয়া প্ৰক্ৰিয়াৰ সৃষ্টি কৰিলে। চাওক যোৱা শুক্ৰবাৰে দিল্লীত তেওঁলোকে যি অগণতান্ত্ৰিক এক অৰ্ধউলংঘ প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ বাবে সমগ্ৰ বিশ্ববাসীৰ ওচৰত ভাৰতবাসী লজ্জানত হৈছে আৰু যিকোনো এজন দেশক ভালপোৱা লোকে কেতিয়াও এই কথাটোক গণতান্ত্ৰিক বুলি নকয়। গতিকে তাৰে ফলস্বৰূপে যোৱা শনিবাৰে আমি অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ আমি তিনিটা সংস্থাই একেলগে একক শক্তি হৈ আমি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাজীৱ ভৱনৰ সন্মুখত এক গণতান্ত্ৰিক আন্দোলন প্ৰদৰ্শন কৰিছিলোঁ। ঠিক সেইখিনি সময়তে কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট ঠেলা হেঁচাৰ মাজেৰে এক বেয়া পৰিস্থিতিৰ সৃষ্টি কৰে, এক বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সেইখিনি সময়তে আমি অকণমান আঘাতপ্ৰাপ্ত হওঁ আৰু এই চেগত আমি অসম আৰক্ষীক ধন্যবাদ জনাম যে অসম আৰক্ষীৰ তৎপৰতা আৰু কৰ্তব্যনিষ্ঠাৰ বাবে সিদিনা আঘাতটো গুৰুতৰ নহ'ল আৰু কোনো লোক বেছিকৈ হতাহত নহ'ল। চাওক সেইটো এটা মিছা অভিযোগ, তেওঁলোকে মিছা অভিযোগ লগোৱাত তেওঁলোক সিদ্ধহস্ত। সেনেকুৱা ধৰণৰ একো ঘটনা হোৱা নাই। আমি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু গণতান্ত্ৰিক পদ্ধতিৰে আমি আমাৰ আন্দোলনটো সাব্যস্ত কৰিছিলোঁ। তেওঁলোকেহে তাতে অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু সম্পূৰ্ণ এক বেপেৰুৱা কাণ্ডৰে তেওঁলোকে ঠেলা হেঁচা কৰি এটা বেয়া পৰিস্থিতিৰ সৃষ্টি কৰে। অকণমান হাতত দুখ পাইছোঁ, অকণমান ভৰিত দুখ পাইছোঁ। চাওক আমি ধৰ্ণা দিবলৈ যোৱা নাই। সেইটো সিদিনা আমি ইতিপূৰ্বে আপোনালোকক কৈছোঁৱে যে অসম যুৱ পৰিষদ, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ আৰু অসম ছাত্ৰ পৰিষদ আমাৰ এটা প্ৰচেষ্টা সিদিনা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা এক প্ৰতিবাদ। আৰু আপোনালোকে নিশ্চয় গম পাইছিলে যে তেওঁলোকে যিটো কাম সিদিনা দিল্লীত কৰিছিলে সেইটো বহুকেইজন বিশ্ব প্ৰধানৰ সন্মুখত সমগ্ৰ ভাৰতবৰ্ষক লজ্জানত কৰা, শিৰণত কৰাৰ যি এক প্ৰচেষ্টা সেইটোক আমি দেশদ্ৰোহিতাৰ বাহিৰে বেলেগ একো নাম দিব নোৱাৰোঁ। আৰু আমি এটা কথা এই চেগতে আপোনালোকক ক'ব বিচাৰিম যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰীৰ আসনখন অকল এজন একক ব্যক্তিৰ আসন নহয়। প্ৰধানমন্ত্ৰীৰ আসনখনে সদায় এখন দেশক ৰিপ্ৰেজেণ্ট কৰে। গতিকে সেইখিনি সময়ত ইমান কেইজন বিশ্ব প্ৰধান উপস্থিত থকা সন্মুখত দেশক লজ্জানত কৰা তাকো অৰ্ধউলংঘ প্ৰতিবাদ, সেইটোৱে দেশক সাংঘাতিক ধৰণে অপদস্থ কৰিলে বিশ্ববাসীৰ সন্মুখত। গতিকে আমি অকল তাৰ বাবে এটা গণতান্ত্ৰিক পদ্ধতিৰে এটা আন্দোলন সাব্যস্ত কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।